নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা ভিডিঅ'লৈ মই পুনিতা আপোনালোককে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি একেবাৰে ইউনিক ৰেচিপি এটা দেখাম। এই ৰেচিপিটো মই আগতে বনাইছিলোঁ, কিন্তু ভিডিঅ' সহকাৰে কৰা নাছিলোঁ আৰু ভিডিঅ'টো আপলোড কৰা নাছিলোঁ। আজি ভাবিলোঁ ভিডিঅ'টো বনাই আপোনালোককো দেখাওঁ। থালখনত আপোনালোকে দেখিছে মই এটা পিঁয়াজ লৈছোঁ, এনেকৈ কাটি লৈছোঁ, আদা লৈছোঁ, এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ, আৰু এটা মিডিয়াম চাইজৰ বিলাহী লৈছোঁ। যিহেতু আমাৰ 3জন সদস্য সেই অনুপাতে লৈছোঁ। জলকীয়া 3টা দিছোঁ, এইটো নিজৰ টেষ্ট মতে দিব, কম বেছি। এইফালে বাহু মাছ লৈছোঁ 3 পিচ, ডাঙৰ মাছ আছিলে, লোকেল বাহু মাছ বুলি ক'লেতো গম পাইছে, ভকুৱা মাছ। সদায় পাচলিৰে মাছ বনাওঁ নহয় জানো, আপোনালোকে দেখিছে, কিন্তু আজি অলপ বেলেগ ধৰণে বনাম, সেইকাৰণে ইউনিক কৈছোঁ। এয়া নাৰিকল, আপোনালোকে বাৰু এই ৰেচিপিটো খাই পাইছেনে? নাৰিকল দি এনেকৈ নাৰিকলখিনি মই অলপ ইয়াতে পেষ্ট বনাই ল'ম। মিক্সিতে কৰিছোঁ মই, নাৰিকলখিনি গুড়ি কৰি লৈছোঁ। তথাপিতো এতিয়া ইয়াতে অকণমান পানী দি মই ইয়াৰে এইখিনি গাখীৰ বনাই লওঁ। আৰু এইফালে চাওঁ, মিক্সি জাৰটোত মই এনেকৈ গাখীৰ বনাই লৈছোঁ। আৰু এইফালে আদা, পিঁয়াজ, জলকীয়া এই গোটেইখিনি মই এই চাটনি জাৰ এটাত লৈছোঁ। ধুনীয়াকৈ এইখিনিও পেষ্ট বনাই ল'ম। আৰু এইফালে চাওক, মোৰ মছলা পেষ্টটো ৰেডি হৈ গৈছে। আৰু এইফালে মই নাৰিকলৰ গাখীৰখিনি এনেকৈ ৰেডি কৰিছোঁ। আপোনালোকে ইচ্ছা কৰিলে নাৰিকলখিনি চেকি ল'ব পাৰে। মই লোৱা নাই, কিয় জানেনে? যিহেতু মোৰ 3জন সদস্য, গতিকে মই নাৰিকল বহুত বেছি লোৱা নাই। আপোনালোকৰ যদি সদস্য বেছি হয়, তেতিয়া নাৰিকলৰ পৰিমাণটো বেছি লাগিব নহয় জানো, আৰু তেতিয়া আপোনালোকে চেকি ল'ব। এইফালে মাছখিনি মই ৰেডি কৰিছোঁ নিমখ হালধি দি। আৰু এইফালে মই টিকলা কেৰাহীখন উঠাই দিছোঁ, লোহাৰ কেৰাহী। আৰু এতিয়া মাছখিনি প্ৰথমতে ফ্ৰাই কৰি ল'ম। মোৰ মাছ ফ্ৰাই কৰা হৈ গৈছে। এতিয়া মাছখিনি মই ইয়াৰ পৰা কাঢ়ি থ'ম আৰু ইয়াতে একেখিনি তেলতে আঞ্জাখিনি বনাই ল'ম। আৰু এতিয়া ইয়াতে মই শুকান জলকীয়া এটা দি দিছোঁ, তেজপাত দি দিছোঁ, এয়া পাঁচফোৰণ দিছোঁ অকণমান, মই হাতেৰে দিছোঁ, আৰু এয়া গোটা জিৰা, এয়া হালধি পাউডাৰ দি দিছোঁ। আৰু বনাই থোৱা পেষ্টটো মই এতিয়া ইয়াতে দি দিম। আৰু এইখিনি ভালদৰে অকণমান এয়া দি দিছোঁ। আৰু এইখিনি ভালদৰে ভাজি ল'ম। ভজা হৈ গৈছে, ভাজিখিনিৰ পৰা এয়া তেল নিগৰি আহিছে। এতিয়া মই বনাই থোৱা নাৰিকলৰ গাখীৰখিনি ইয়াতে দি দিম। এতিয়া ভালদৰে লৰাই দিছোঁ। আৰু এতিয়া ইয়াতে মই বাতিটো অখালি দি দিছোঁ। এয়া লাহে লাহে উতলিছে। এতিয়া মই ইয়াতে মাছখিনি দি দিম, ভাজি থোৱা এয়া এইখিনি দি দিছোঁ। আৰু এতিয়া ইয়াতে মই অকণমান জিৰা পাউডাৰ দি দিছোঁ। আৰু এতিয়া মই ইয়াতে কেঁচা ধনিয়াৰ পাত দিছোঁ। আৰু এয়া হৈ গৈছে।